हेलो एभ्रिवान की खबर आपलोक आशा करूँ सकलो भाले आछे। आज भिडिओ आपलोक सकलोके स्वागतम जनाइछो। आज आसो घरत माने मा घरले आहिलो आहा दुदिने हल किन्तु भिडिओ बनवा हुआ नाइ आरु एतिया खुৱাৰ পৰা উঠিছো। আজি बोले दादाই बोले আমাক কবাত ফুৰাব লৈ যায়, গতিকে ক'ত যাও কি কই গুটেখিনি দেখাই থাকিম, চাই থাকিব। এজনী আছে আমাৰ মুমু, হাই কৈ দিয়া। একিটা ফুল এপা ছিঙি দিব লাগে। কোনপা ফুল লাগে? ফুল ছিঙিব নাপায় নহয়, গছজোপাই কষ্ট পাব। ইপা কি কৰিলা? এপা কাক দিবা? পুৰিক দিবা। লাহেকে ৰবা দেই, হ'ব খুশ। এফালে এতিয়া আমি ওলাই কৈ আহিলো আৰু অলপ দেৰিয়ে হৈ গ'ল বাৰু, কাৰণ খোৱাৰ পৰা উঠা আমাৰ বহুত দেৰি হৈ গৈছিলে। আৰু এফালে মোৰ টিকলু ভতিজাটোৰ একদম খুব ভাল পাই ফুৰিব পালে। আৰু এতিয়া আহি পেলাই আমি ৰহা পাৰ হৈ 12 বজিয়া সেইখিনিতে তেল ভৰাইছোঁ, কাৰণ আমি গৈ আছোঁ 12 বজিয়া ফালে। দাদাৰ চিনাকি মানে ঠাই, মইতো ইমান চিনি নাপাওঁ বাৰু, কাৰণ দাদাৰ চাকৰি সেইফালে হয়, চৰাবাহীত হয়। গতিকে সি লৈ আহিছে বৰঙাবাৰীৰ ফালে এখন ৰিজৰ্ট আছে বোলে, তাত আমাক ফুৰাবলৈ লৈ আহিছে। আৰু এয়া ৰাস্তাটো চাওকচোন ইমান ধুনীয়া। মই বহুত দিনৰ মূৰত এইফালে আহিছোঁ আৰু আহি আমি এই ৰিজৰ্টখন পাই গ'লোহি। আজি দেওবাৰ আছিলে কাৰণে ইমানেই ভিৰ, তাতে গৰম বন্ধ জুলাই মাহ, বহুত মানুহ আছিলে। আমি মানে গাড়ীখন পাৰ্কিং কৰিবলৈ আমাৰ ঠাই নাই। আৰু প্ৰথমতে সোমাই ইয়াত টিকট কাটিব লাগে। টিকেট মানে 50 টকাকৈ লৈছে আৰু ল'ৰা ছোৱালী কিবা এনেকৈ ডিছকাউণ্ট আছে আৰু এয়া আমি টিকেট কাটি ল'লোঁ, লৈ পেলাই এতিয়া সোমাইছোঁ। আৰু ঠাইখিনি সঁচাকৈ বহুত বেছি ধুনীয়া আছিলে, মানে একদম পৰিৱেশটো গোটেই সেউজীয়া গছ গছনিৰে ভৰা আছিলে। কিন্তু সেইদিনাখন আমাৰ বাৰটো ভুল হ'ল, দেওবাৰে যোৱাৰ কাৰণে বহুত বেছিয়ে ভিৰ পালোঁ, মানে মানুহ ইমানেই বেছি। আমি যোৱালেতো বহুতখিনি মানুহ ওলাই আহিছে, মানে বহুত ৰাতিপুৱাৰ পৰা ইয়াত মানুহ আছিলে। গতিকে আমি সোমাই গৈ গ'লোঁ আৰু যেনে তেনে গাড়ীখন পাৰ্কিং কৰিব পালোঁ। আৰু দেখিছেনে কিমান গাড়ী। আৰু এটা কথা, মানে গাড়ীবোৰ ডিচিপ্লিন লগাই থোৱা নাছিলে, গতিকে অকণ দিগদাৰ হৈছিলে। আৰু গাড়ীখন থৈ মেলি আমি ভিতৰলৈ সোমাই আহিছোঁ। আৰু সোমাই আহি চাওকচোন ইমান ধুনীয়া ফুলজোপা দেখিছোঁ, বগেনভেলিয়া। একদম গান এটাইটো পূৰা ফেমাছ কৰি দিছিলে এই গছজোপা। আৰু এইফালে ল'ৰা ছোৱালী খেলিব পৰাকৈ পাৰ্কো আছে আৰু খাবলৈ এখন ধুনীয়াকৈ হোটেল আছে, হোটেল ৰেষ্টুৰেণ্ট যিয়ে কওক, মানে ভাত পানী খাব পাৰে ইয়াতে। আমিও খাম, গতিকে প্ৰথমতে চাই লওঁ। আৰু এইটো টিকলুটো বাপেকে লৈ ল'লে, একদম তাৰ ফূৰ্তি আৰু মানে। আৰু সেইদিনাখন গৰমো বহুত আছিলে, বহুত বেছি গৰম একদম। এয়া মানুহ তাই হাই দি পেলাই গৈ আছে আৰু এই লগত শান্তনুদা আহিছে। গোটেইকেইটা আমি আহিছোঁ। আহি এখন বাঁহৰ দলং আছে, চাবলৈ বহুত বস্তু আছে দেই ৰিজৰ্টখনত। মানে দিনটো থাকিলেও মানে আমনি নালাগিব, কাৰণ মানে একদম এই জেগাখিনিতে য়োগা কৰিব পৰা ধুনীয়া এটা পৰিৱেশ, ধুনীয়া শান্ত পৰিৱেশ। আৰু লিখা হৈ আছে য়োগা কৰিব পাৰে বুলি। ইয়াত চাগে য়োগা কৰে, মই ইমান গম নাপাওঁ বাৰু। আৰু এইফালে চাওকচোন পৰিৱেশটো, য়োগাৰ ঘৰটোৰ লগতে ইমান ধুনীয়া, মানে জংঘলে আছে, সেউজীয়া হৈ আছে। আৰু এইফালে আমাৰ মানুহ, তাই আহিয়ে খেলাত লাগিলে। তাই খেলা বস্তু দেখিলে তাই এতিয়া এইখিনিৰ পৰা নাযায়। আমি কৈ আছোঁ আমি গোটেইখন চাই আহোঁ, আহি পেলাই খেলিবা। নাই, তাই নহ'ব, কৈছে মই ইয়াতে থাকোঁ, তোমালোকে ফুৰি আহা। তাইকতো এৰি যাব নোৱাৰোঁ। তাইকে দেখি পেলাই শান্তনুদা দেখিছেনে, এইটোত বহিব গ'ল, কিন্তু সি পৰিহে থাকিব, ক'ত নোৱাৰোঁ পাৰে এইটোত উঠিবলৈ। আৰু সেইখিনিৰ পৰা আহিয়ে এতিয়া আমি এই ছাইডেদি চাবলৈ আহিছোঁ কি আছে। আৰু ইয়াত ৰাতি থকাৰ ব্যৱস্থাও আছে, মানে এইবোৰ ঘৰবোৰ দেখিছেনে, ইয়াত বোলে ৰাতি থাকিব পাৰে, ষ্টে' কৰিব পাৰে। ইয়াৰ ভিতৰত বোলে ছুইমিং পুলো আছে, AC আছে, গোটেইখিনি মানে সুবিধা ইয়াত আছে, মানে কটেজটোৰ ভিতৰত। গতিকে কোনোবা যদি ৰাতি থাকোঁ বুলিও ভাবে, থাকিব পাৰে। আৰু আহেও বোলে বহুত মানুহ। আৰু ইয়াতে এটা ছুইমিং পুল আছিলে, আমি চবে গা ধুম বুলি ভাবিছিলোঁ, কিন্তু সেইদিনাখন ইমান মানুহ আমি ঠায়ে নাপালোঁ। বোলো বেলেগ এদিন আহিম। আহি পেলাই এতিয়া মানুহে দেখিলে জুচ কৰ্ণাৰ, তাত জুচ খাব। গতিকে তাইক সেইফালে দি কৰি আমি ছাইডতে থকা এইটো ছুইমিং পুললৈ আহিলোঁ। ইয়াত কি কৰে গম নাপালোঁ, কাৰণ মানুহ ইমান সেইখিনি নাছিলে। আমি যিখিনি চাবলৈ গৈছিলোঁ, ইয়াতে কিন্তু ধুনীয়াকৈ ভগৱানৰ আসন এভাগ থোৱা আছিলে, হয়তো নামঘৰ তেনেকৈ আছিলে। ধুনীয়াকৈ চেণ্ডেলযোৰ খুলি কৰি ইয়াত সোমালোঁ। সোমাই একদম পৰিৱেশটো চাওক না, ইমান ধুনীয়াকৈ সজাইছে, মানে চাই থাকিব মন যায়। আৰু ইয়াতে দুখনমান ফটো উঠিলোঁ। ফটো উঠি কৰি পেলাই এতিয়া বোলো আমি যাওঁ। তেনেকুৱাতে দেখিলোঁ মানে এই ঠাইখিনিত ইমানেই নেমু গছ আছে। আমি মানে নেমু গছ দেখি পাগল হৈ গৈছোঁ। মানে হিচাপ কৰিব নোৱাৰা নেমু গছ বহুত আছে। আৰু নেমুবোৰ গোটেই পকি খৰি তেনেকৈ হৈ গৈছে। ঘৰত থাকিলেহে খাওঁতা মানুহ থাকিব, এতিয়া তাতনো কিমান ছিগিব, কাৰণ বহুত বেছি নেমু গছ আছে।
আৰু এয়া তাকে চালোঁ, চাই পেলাই এতিয়া আমি বোলো কিবা এটা খাই কৈ লওঁ, কাৰণ সময়ো হৈছে, ভোক লাগিছে আৰু ল'ৰা ছোৱালীকেইটাও মানে ভৰি চৰি বিষাইছে, অকণমান সিহঁতে খেলিলে, গতিকে বোলো খাবলৈ বহোঁ। আৰু আহি একদম ধুনীয়াকৈ আমি বহি লৈছোঁ আৰু তেওঁলোকে মেনুখন দিলে। ভাতেইটো খাম, তেওঁ ভাতৰ লগত কি খাওঁ কি নাখাওঁ মানে তেওঁলোকে চাব দিছে। আৰু এইখন মেনুখন আপোনালোকক দেখাই দিছোঁ, কি কি পায় আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াত। আৰু প্ৰাইচবোৰ ৰিজনেবল হয়, খাব পাৰে, আৰু খোৱাটো বহুত বেছি টেষ্টি আছিলে, বহুত ধুনীয়াকৈ তেওঁলোকে দিছে। আৰু ইয়াত জুচ, আইচক্ৰীম, ল'ৰা ছোৱালীৰ কাৰণে গোটেইখিনি বস্তু পাব, গতিকে কোনো টেনশ্যন নাই। আৰু যিখিনি জেগাত মানে হোটেলখন আছে, বহা জেগাখিনি ইমান ধুনীয়া, পৰিৱেশটো মানে ফেন নলগালেও বতাহ আহি থাকে, কাৰণ চবফালে গছ গছনিয়ে আছে। এয়া দেখিছেনে কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু এইফালে আমাৰ টিকলু দুটা বায়েক ভাই খেলাত ব্যস্ত। আৰু তাক ফুটটো দেখিছেনে আজি ডিজাইন কৰি দিছে মাকে মানে মই থকা কেইদিন তেনেকৈ মাকে ডিজাইন কৰি কৰি দি আছিলে। আৰু তাৰ হাঁহিয়ে থাকে, মানে সি কেমেৰা দেখিলেতো আৰু হাঁহে, মানে সি ভাবে ফটো তুলিব লৈছে বুলি। তাৰ অকণ টোপনিও লাগিছে বাৰু, সি শুব। আৰু এইফালে আমাৰ ভাতৰ থালি আহি গ'ল। ইয়াত চাওকচোন নিৰামিষ ভাতে ইমানখিনি দিছে, মানে ইয়াত যদি মাছ মাংসও নলয় ধুনীয়াকৈ খাব পাৰে। পিটিকা দিছে 3 বিধমান, আৰু এইফালে পকৰা দিছে। কিন্তু হোটেল বুলি ক'লেতো ভাতৰ লগততো মাছ মাংস থাকিবই লাগিব, সেইকাৰণে মানে আমিও অৰ্ডাৰ দিলোঁ, চিকেন আৰু মটন দুইটা অৰ্ডাৰ দিছোঁ। খালোঁ, খাই কৰি ওলাই আহোঁতে দেখিলোঁ এইটো ফলটো। এই ফলটো কি বাৰু চিনি পাইছেনে? আমি সুধোতে আমাক ক'লে যে এইটো বগা জামুক। আৰু তেওঁলোকক সুধিলোঁ যে আমি পাৰিম নেকি? তেওঁলোকে পাৰিব বুলি ক'লে, যে ইমান লাগি আছে, সৰি পৰিহে গৈছে, গতিকে নিব পাৰিব এনে ক'লে। আৰু কোৱাৰ লগতেতো আমি আৰু ৰখি নাথাকিলোঁ, শান্তনুদাক ক'লোঁ বোলে পাৰি দিয়ক। আৰু সিও বেচেৰাই দুটামান পাৰি দিলে, বেছি অনা নাই বাৰু, 4-5টামান আনিছোঁ। আৰু এইকেইটা খাবলৈ কিন্তু বহুত বেছি টেষ্টি আছিলে। আৰু মই এটা বস্তু বিচাৰি আছিলোঁ, যিটো মই তাত পাই গ'লোঁ, এইটো ৰাম তুলসী। মই ৰাম তুলসী মানে পুলি বিচাৰি আছিলোঁ, তাত পাই গ'লোঁ। আৰু হোটেলৰ মালিকজনক সুধি পেলাই পুলি দুটামান লৈ ল'লোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।